য'ত প্ৰেম তাত ভক্তি, য'ত শিৱ তাত আদিশক্তি। শিৱৰ মহিমা অপাৰ আৰু শিৱৰ মন্ত্ৰই মনলৈ কঢ়িয়াই আনে শান্তি আৰু শিৱৰ যি পূজা সেই পূজাই প্ৰাণবন্ত কৰি তোলে আমাৰ চৌপাশ। পোনপ্ৰথমে সৰতিলৈ আজি মহাশিৱৰাত্ৰিৰ আন্তৰিক শুভকামনা। আজি মহাশিৱৰাত্ৰিৰ মহা উৎসৱ, যাক অত্যন্ত পবিত্ৰ বুলি কোৱা হয়। বিশ্বাস কৰা হয় যে এই পুণ্যতিথিত ভগৱান শিৱক সন্তুষ্ট কৰিলে আপোনাৰ সকলো প্ৰচেষ্টা সফল হয় আৰু ভোলানাথে সোনকালেই আপোনাৰ সকলো ইচ্ছা পূৰণ কৰে। মহাশিৱৰাত্ৰি হিন্দু ধৰ্মৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ দিন, কিয়নো আজিৰ দিনটোতে পুৰাণৰ মতে ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ বিবাহ সম্পন্ন হৈছিল। সেয়েহে শিৱ পূজা কৰা হয় আজিৰ এই বিশেষ দিনটোত, আৰু আজিৰ দিনটোকে আচলতে আটাইতকৈ পবিত্ৰ দিন বা মহাশিৱৰাত্ৰি বুলি গণ্য কৰা হয়। আৰু আজিৰ দিনটোতে আচলতে ভগৱান শিৱ আৰু মা দেৱী পাৰ্বতীক সকলোৱে বেলপাত বা ভাং আগবঢ়োৱা দেখা যায়। ভক্তসকলে খুব আচলতে শান্তভাৱে বা শান্তি পোৱাৰ লক্ষ্যৰে সকলোৰে ভালৰ বাবে, সুফলৰ বাবে সকলোৱে পূজা অৰ্চনা কৰে, যাতে প্ৰত্যেকগৰাকী মনৰ বাঞ্ছা পূৰণ হয়। সেয়েহে আজিৰ দিনটোত আচলতে ভক্তসকলে খুব পৰম সন্তুষ্টি লাভ কৰা দেখা যায়। লগতে ভক্তসকলে পুৱাৰ ভাগৰে পৰা ব্ৰত ৰাখি আজিৰ দিনটোত শিৱ পূজা পালন কৰে। ব্যস্ততাপূৰ্ণ গুৱাহাটী মহানগৰীৰ এক শান্তিময় অঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ গান্ধী মণ্ডপত অৱস্থিত এটা বিশেষ প্ৰাকৃতিক শিৱ বাবা মন্দিৰ। এই মন্দিৰটোতে অৱস্থিত এটি বিশেষ শিৱলিংগ। পুৰণি শতিকাতেই নিজেই আৱিৰ্ভাৱ হৈছিল এই শিৱলিংগটো। শিৱলিংগটোৰ আছে অলেখ মহত্ব। কি ক'ব আজিৰ এই পবিত্ৰ দিনটোত আচলতে মহাশিৱৰাত্ৰি সমগ্ৰ অসমবাসীলৈ কি ক'ব? অসমবাসীলৈ মই প্ৰথমতে আপোনাক ধন্যবাদ দিছোঁ, আপোনালোক আহিছে যে আমাৰ এই প্ৰাকৃতিক শিৱ মন্দিৰৰ ওচৰলৈ। সেইকাৰণে আপোনাক ধন্যবাদ দিছোঁ। আৰু এইটো বিষয়ে আপুনি কি জানিব বিচাৰিছে ক'লে? মন্দিৰটোৰ যি আচলতে মহত্ব আছে, মহত্বৰ বিষয়ে কি ক'ব প্ৰথমতে? এইটো বহুত দীঘলীয়া হয় ক'ব গ'লে। মহত্ব মানে কি আৰু, এইটো বহুত প্ৰাচীন কালৰ মন্দিৰ। বহুত এইটো যোনটো আমাৰ শিৱলিংগ আছে ন, শিৱলিংগটো নিজে নিজে হোৱা। এইটো আমি যেনেকৈ ৰাজস্থানৰ পৰা আনে বা ক'ৰ পৰা সেনেকুৱা নহয়, এইটো নিজে নিজে হৈছে। তাকে আমি এটা আকাৰ দিছোঁ, যেনেকৈ আমাৰ মহাকাল বুলি যোনটো কয়, মহাকাল দক্ষিণেশ্বৰ মহাকাল মানে সচৰাচৰ শিৱলিংগৰ উত্তৰমুৱা হৈ থাকে। তো আপোনালোকে চাব আমাৰ দক্ষিণমুৱা হৈ আছে। তাৰমানে এতিয়া ইণ্ডিয়াৰ এইটো দ্বিতীয় পজিশ্যনত আহি গ'ল। আমি মহাকাল দক্ষিণমুৱা হৈ আছে, চাউথ ফেচ হৈ আছে। তাৰমানে তাই দক্ষিণমুৱা মহাকাল, এইটো মহাকাল বুলি কয়। তো এইটো মই নক'ম যে প্ৰথম দ্বিতীয় বুলি, কিন্তু এতিয়া মানে ইণ্ডিয়াত এই দুটাই আছে। এটা আছে মহাকাল মন্দিৰ, মহাকালত আছে চাউথ, আৰু নেক্সট আমাৰ এইটো হৈছে দক্ষিণ দিশে থকা। আমাৰতো দক্ষিণ দিশে আছে এইটো, সেইকাৰণে এইটো মহাকাল মন্দিৰ বুলি ক'ব পাৰে আপোনালোকে। এইটো প্ৰাকৃতিক শিৱ, প্ৰকৃতিৰ পৰা হোৱাৰ কাৰণে আমি নাম দিছোঁ প্ৰাকৃতিক শিৱ মন্দিৰ। সেইটো আৰু আচলতে আজি দৰ্শকৰ যিসকল আচলতে ভক্তৰ ভিৰ কি ক'ব? ভক্তৰ ভিৰ মানে এইটো বাবাৰ যিটো মই অলপ আগতে মই শুনি আছিলোঁ। একচুৱেলি মই যিখিনি মোৰ জ্ঞানৰ পৰা কওঁ, মই এইটো ওতপ্ৰোত জড়িত, বহুত বছৰৰ পৰা জড়িত। মই জানো যে মানুহৰ কৰ্মই ধৰ্ম। মানুহে কৰ্ম কৰিব লাগিব, সেইকাৰণে তেখেতে ফল পাইছে। আৰু ময়ো কৰ্ম কৰিম। মই যে পূজা কৰি কালি শুই থাকিম সেইটো কাৰণে নহয়, আমি কৰ্ম কৰিব লাগিব। কৰ্ম কৰিলেহে অনুযায়ী তেওঁৰ নাম লৈ কিনে কৰ্মবিলাক কৰিব লাগিব। কিন্তু মই যে তেওঁক পূজা কৰিলোঁ, কালি শুই থাকিলোঁ, সেইটো কিন্তু নহয়। মই অসমবাসী ৰাইজ বা আপুনি সেনেকৈ ক'লে যে আমি কৰ্ম কৰিব লাগিব। কৰ্ম কৰি তেওঁৰ নামত উচৰ্গা কৰিব লাগিব কৰ্মটো, আৰু সত্যপথত থাকিব লাগিব। তেওঁ নিশ্চয় এইজনে নেদেখাজনে, আমি শিৱ বুলি কওঁ, নাৰায়ণ বুলি কওঁ, তেখেতে চব নাৰায়ণ বুলি কওঁ, ব্ৰহ্মা বুলি কওঁ। আমাৰ বহুত ধৰণৰ আমাৰ নানানটা মত বুলি কয়তো। তো আমি সুপ্ৰিম কোৰ্ট চাব গ'লে, সুপ্ৰিম কোৰ্ট কোন হয়? সুপ্ৰিম ক'ব গ'লে যেনে গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু ভোলেনাথ, তেখেতসকল গুৰু হয়। আৰু মোৰ ব্যক্তিগত কথা কৈছোঁ দেই, এইটো কণ্ট্ৰভাৰ্চি হ'ব পাৰে। গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু ভোলেনাথ এই বুলি আমি গ্ৰন্থবিলাক পাওঁ, কিন্তু নাৰায়ণক গুৰু বুলি নকয়। আজি শিৱই ভোলেনাথ বাবাই ধ্যান কৰে, কাক ধ্যান কৰি আছে? নিশ্চয় কোনোবা এজনক ধ্যান কৰি আছে। সেই ধ্যান কৰাজনক আমি এতিয়া যিখিনি মোৰ মানে এতিয়া মোৰ বয়স হ'ল,
মোৰ এতিয়া বহুত বয়সে হৈছে মই জানো যে নাৰায়ণকে চবে এজন মানে সুপ্ৰিম পাৱাৰ এজন বহি আছে তেখেতক আমি নাৰায়ণ বুলি কওঁ আৰু বেছিকৈ হ'লে কিছুমান আমাৰ বেলেগ ৰিলিজিয়ন যে কিবা আল্লাহ বুলি কয় কিছুমানে গড বুলি কয় আল্টিমেটলি এই সুপ্ৰিম পাৱাৰ তেখেতে নাৰায়ণ তেখেতে শিৱ এই মোৰ ক'ব লগা এইটোৱে আৰু ভৱিষ্যতে হয়তো এনেকুৱা হ'ব পাৰে যে বুদ্ধিজিমৰ যোনটো হেৰি তেওঁ সেইটোও মোক খুব মই লাইক কৰোঁ যিটো মই শিৱ ভক্ত হয় মই দেখিছোঁ যে বুদ্ধৰ যিখিনি হেৰি নাই মানে তাতে চোৱা চুটি নাই আমাৰ বহুত চোৱা চুটি আছে আমি বিশেষকৈ খোৱাত বহুত গুৰুত্ব দিওঁ আমাৰ এনেকুৱা আগতো যেনেকৈ আমি এটাৰ পৰা আমি প্ৰচলন আমাৰ এনেকুৱা নহয় যে মানুহখিনি যে পূজা শেষ হ'ব আমি খান এনেকুৱা নহয় আমি মানে কি আমি ঠিক এটা দুটাৰ পৰা আমি খোৱা আৰম্ভ কৰি দিওঁ আৰু ৰাতি মোটামুটি 11টালৈ আমি চলাই ৰাখোঁ আমি মানে ভগৱানক সেৱা কৰিব যিবিলাক মানুহ আহিছে যে আমি কিমান শুশ্ৰূষা কৰিব পাৰোঁ সেইটোৰ বিষয়ে আমি চেষ্টা কৰোঁ আমি সেইখিনিয়ে ধন্যবাদ মন্ত্ৰৰ পৰা মানে কি বেলেগ ধৰণৰ বহুত মন্ত্ৰ কৰোঁ মই তাৰমানে এতিয়া আপোনাৰ মন্ত্ৰ এটা কৈ দি আছোঁ কপুৰ গৌৰাং কৰুণাৱতাৰং সংসাৰং ভুজগেন্দাহাৰং সদা বসন্তি হৃদয়ৰ বিন্দে ভৱান ভৱানী চৈতে নমঃ এইটো আপোনাৰ মানে গণেশ শিৱ আৰু পাৰ্বতীৰ কাৰণে এইটো মন্ত্ৰ মানে গোৱা হয় একেলগে এই লিংগটোত পূজা কৰিবলৈ অসংখ্য ভক্তৰ সমাগম লোকবিশ্বাস অনুসৰি বহু ভক্তৰ হৈছে মনৰ বাঞ্ছা পূৰণ বাইদেউ নমস্কাৰ মই আছোঁ ARDC জুৰু তিনিআলিৰ পৰা মোৰ নাম দেৱজিৎ কুমাৰ ৰয় মই এইটো মন্দিৰতে যোৱা 2 বছৰমান আগতে সেৱা এটা কৰি মনৰ আশা এটা বিচাৰিছিলোঁ ভগৱানৰ পৰা মানে এইখন পাহাৰতে যিখন গান্ধী মণ্ডপ হিলছ ইয়াতে ৰানিং প্ৰেক্টিছ কৰিছিলোঁ ফিজিকেল এক্টিভিটি তো তাৰে ফলতে মানে কি হ'ল ভগৱানে চালে চাগে আৰু এইটো নিজৰ প্ৰেক্টিছো আছিল আৰু নিজৰ মনৰ বিশ্বাস বুলি ভগৱানেও দিলে আশীৰ্বাদ কৰিলে নিজৰ কষ্টৰ ফলটো ভাল হ'ল হয় এটা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ চাকৰি এটা লাভ কৰিছোঁ 2023 চনতে হয় 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 এইটো তাৰে আশা এটা আছিলে মোক কিবা এখন দিব পাৰে যদি ত্ৰিশূল এখন চ' সেইটো কাৰণে এইখন লৈ আহিছোঁ ছুটি মিলাই পেলাই ঘৰত ছুটি আহি লৈ আহিছোঁ আৰু সেইখিনি হয় হয় মই ক'ম মানে মানুহে চাওক আজিৰ দিনত কিছুমানে ভগৱানক বিশ্বাস কৰে কিছুমান নকৰে এইটো চবৰ ব্যক্তিগত কথা তাতে মই বেছিকৈ একো নকওঁ যোনে মানিব লাগে বাকী অকল চাকৰি পাইছোঁ বুলি সেইটো নহয় নিজৰ কাম কৰি যাব লাগে কিছুমান মনৰ মানে কি অলপ ইচ্ছা এটা বাঢ়ে প্লাছ শক্তি এটা পায় সেইখিনিয়ে ক'ম আৰু কাৰণ মানুহ ক'ব কি সি বেছি অন্ধভক্ত হৈ আছে মই অন্ধভক্ত নকৰোঁ মনৰ আশা আছিল মই মানিছোঁ মই দিব আহিছোঁ সেইখিনিয়ে ক'ম চবে যি বিচাৰে ভগৱানে আশীৰ্বাদ কৰিব কাৰণ ডাঙৰ ডাঙৰ কাম কিছুমান সেৱাৰ ফলতো হয় নিজৰ কষ্টৰ ফলতো হয় মই সেইটোৱে বিশ্বাস কৰোঁ দুটাই সমানে চাওঁ মই আজি পবিত্ৰ শিৱৰাত্ৰিৰ দিনটোতে আমি বৰ্তমান উপস্থিত হৈছোঁহি গুৱাহাটী মহানগৰীৰ এনে এটা বিশেষ মন্দিৰত যিটো মন্দিৰৰ বিশেষত্ব আছে বা মহত্ব আছে প্ৰাচীন যুগৰে পৰা যিটো মন্দিৰত আচলতে আজিৰ বিশেষ দিনটোত আচলতে যি শিৱলিংগ সেই শিৱলিংগটো নিজে নিজে আৱিৰ্ভাৱ হৈছিলে এই বিশেষ মন্দিৰটোতে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ যাক কোৱা হয় প্ৰাকৃতিক শিৱ মন্দিৰ বুলি নামাকৰণ কৰা হৈছে আৰু এই শিৱ মন্দিৰটোৰ যি বিশেষত্ব সেই বিশেষত্বৰ বাবে আজি আমি বৰ্তমান উপস্থিত হৈছোঁহি আৰু এইখিনি দৰ্শকসকলক ক'ব লাগিব যিটো মই কৈছোঁৱেই যে নিজে নিজে আৱিৰ্ভাৱ হোৱা এটা শিৱলিংগ আৰু এই শিৱলিংগটোত ভক্তসকলে যি বিচাৰে বা মনৰ বাঞ্ছা পূৰণ কৰিবলৈ আচলতে আপুনি যি ভাৱে লৈ আহে বা যি ধৰণৰ পূজা অৰ্চনা কৰে সেই মনৰ ভাৱেই বা মনোবাঞ্ছা পূৰণ হয় বুলি লোকবিশ্বাস আছে আৰু তাৰ বাবে আজি বৰ্তমান এই মন্দিৰটোত লানি নিচিগা বিশেষভাৱে ভক্তৰ অগণন ভিৰ দেখা পৰিলক্ষিত হৈছে দিনটো উপবাসে থাকি ভক্তসকলে গ্ৰহণ কৰে পূজাৰ প্ৰসাদ ভক্তৰ বাবে মন্দিৰ কৰ্তৃপক্ষৰ খুব সুন্দৰ আয়োজন আজিৰ বিশেষ দিনটোত কি ক'ব আচলতে পূজাৰ নীতি নিয়ম আছিলে পূজা কিমান সময়ৰ পৰা আৰম্ভ হ'ল বা ভক্তৰ সমাগম কেনেকুৱা কি ক'ব এতিয়া পঞ্জিকা মতে আপোনাৰ পূজা লাগিছে 11টা বজাত মানে কি 8টা 45ত কালি 11টা বজাত এৰিব এতিয়া বহুতে কৈ আছে যে 11টাৰ পৰা লাগিছে কালি 8টা 45ত এৰিব কিন্তু মই পঞ্জিকা মতে কৈ আছোঁ পঞ্জিকা চোৱা মতে তে আপোনাৰ 8টা 45ত লাগিছে কালি ৰাতিপুৱা 11টালৈকে থাকিব আৰু ইয়াত কেনেকুৱা ভিৰ কেনেকুৱা ভিৰ বহুত ভিৰ মানুহৰ মানে আৰু মন্দিৰটোও সৰু হয় মানে নাতে মানে গেটটো বন্ধ কৰিব লগা হয় তে সেনেকুৱা মানে এটা বা একেলগে তিনিজনে যদি আহে একেলগে পৰিয়ালৰ একেলগে সোমাব দিওঁ
আৰু এটা দুটাকৈ সোমাব দিওঁ এনেকুৱাকৈ। আৰু বহুলোকে কৈ আছে যে কাইলৈ দিনটোতো আচলতে উদযাপন কৰা হ'ব, কাইলৈ কিমান সময়লৈকে থাকিব জানিব? কাইলৈতো 11টালৈকে থাকিব, পুৱা 11টালৈকে। আৰু দৰ্শকসকলে যদি কয় যে আজি শিৱ পূজাৰ আচলতে যি বেলপাত বা গাখীৰ ঢলা হয়, কিছু নিয়মৰ বিষয়ে যদি কয় কি ক'ব? মই নিয়মত ক'ব বিচাৰিলে আপুনি অকল এটা বেলপাত আৰু অকণ পানী ঢালিলেও এইখিনি যথেষ্ট মানে। সেইখিনিয়ে বহুত নিয়ম কৰে, সেইটো নকৰিলেও হ'ব, অকণ পানী আৰু এটা বেলপাত দিলেও হ'ব। আৰু আপোনাৰ এইটো লিংগটো আপোনাৰ ইয়াতে আছিল মেইন, এই তাৰে পৰা মানে বহুতে আগত 40 বছৰমান আগতে মানে ভাঙি লৈ যাব বিচাৰিছিল, এই তেতিয়াৰ পৰাই তাৰে পৰা ইয়াতে মানে স্থাপনো কৰা হৈছে। এনেইতো শিৱৰাত্ৰি আৰু আমি চবেই মানো, বিয়া হোৱা, তাৰপিছত যোনে বিয়া হয় সিহঁতি ভাবে যে ভাল সন্তান হওক, গিৰিয়েক ভালকৈ থাকক। আৰু শিৱৰাত্ৰিটো যোনে মানে আৰু চবেই প্ৰায় মানে ব্ৰত কৰে। তাৰপিছত মানে শিৱ বাবাকতো আমি চবেই মানো, শিৱ বাবা তেওঁক ভোলে বাবা বুলি কয় যে তেওঁক চব খুজিলে পায়েই বোলে, মনৰ কামনা পূৰ্ণ হয়, সেয়াই আমি ভাবোঁ। আৰু সেই হয়, উপবাস মানে কি আৰু আজি দুপৰীয়াটো ভাতটো নাখাওঁৱেই তাৰপিছত ৰাতিপুৱা উঠি এনেই অলপ তেনেকৈ চাগু ফল তেনেকৈ খোৱা যায়। আৰু আজিৰ দিনটো এনেই কিবা এটা ভাল লাগে আৰু মানে যে আৰু তাৰ ওপৰতো এইটো 12 বছৰৰ পিছত কয় মহাকুমো চলি আছে, আজি এইটো লাষ্ট আৰু আজি শেষ। তো সেইটো আমিতো যাবও নোৱাৰোঁ ইমান দূৰলৈ, মানে কি হয় আমি তেনেকৈ যোৱা নাই মহাকুম, কিন্তু জানো যে চলি আছে, টিভিত দেখি আছোঁ আৰু কৈছে আজি লাষ্ট। তো সেইকাৰণে আজিৰ দিনটো মানে কয় 12 বছৰৰ পিছত আহিছে। এনেকৈতো বহুত মান্যতাটো আছেই যে মানে প্ৰত্যেক বছৰে আহে, কিন্তু এইটোতো আৰু অলপ বেলেগ যেন লাগে। আৰু তেনেকুৱা মনটোও ভাল লাগি আছে। আজি যিহেতু ইয়াতে যথেষ্ট মানুহ দেখা গৈছে, মানুহৰ ভিৰ দেখা গৈছে, পুৱাৰ ভাগৰ পৰা কেনেকুৱা ব্যস্ততা? বাপৰে, কালিতো ৰাতি 12টাত গৈছোঁ, মানে যোগাৰখিনি কৰি আজি ৰাতিপুৱা 6টাত আহিলোঁ। তেতিয়াৰ পৰা মানুহ আহিবলৈ আৰম্ভ হৈছে, আৰু দুপৰীয়া ভাগত অলপ বেছি হয় যিহেতু ভোগ বিতৰণ হয়। আৰু ৰাতিও আমাৰ এটা প্ৰগ্ৰেম থাকে 11ৰ পিছত, যিহেতু শিৱৰাত্ৰি, ৰাতিও এটা প্ৰগ্ৰেম মানে হোম যজ্ঞ কিবা কিবি থাকে আৰু এইখিনি কৰা হয়। কি ক'ব দৰ্শকসকলক আচলতে আজিৰ দিনটোত? আজিৰ দিনটোতো আমাৰ মন্দিৰতো যথেষ্ট মানুহ হয়, আমি দিনটো মানে ইয়াতে লাগি থাকোঁ। আৰু আপোনালোকে দেখা গৈছে খুব সুন্দৰ পোচাক পিন্ধি কিন্তু কামত খুব ব্যস্ত হ'ব লগা এইটো হয়, আমি এইটো কৰিব লাগে। আজি দিনটো উপবাসে আছিলে নেকি? আমি উপবাসে আছিলোঁ, খোৱা নাই, বৰ্তমান পূজা অৰ্চনা কৰা হ'ল। আৰু নিশাৰ ভাগলৈ কেনেকুৱা প্ৰস্তুতি? এনেকৈয়ে চলি থাকিব আৰু দিনটো ৰাতিপুৱা চলি আছে, তেনেকৈ চলি থাকিব। ইয়াৰে হৈছে আৰু ভালে লাগে, প্ৰত্যেক বছৰে এনেকুৱাই হয় আৰু এনেকুৱাই ভিৰ থাকে ৰাতিলৈকে। প্ৰাকৃতিক শিৱ মন্দিৰৰ আমি কৰ্মকৰ্তা। মই পাৰ্চনেলি যোৱা 8 বছৰৰ পৰা এই মন্দিৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ, আৰু স্থানীয় বাসিন্দাসকল আৰু আমি কেইজনমান এইটো এৰিয়াৰ বাহিৰৰ আমি গোটেইবিলাকে মিলি পেলাই যৎপৰোনাস্তি চেষ্টা কৰিছোঁ মন্দিৰৰ উন্নতিৰ কাৰণে। আৰু প্ৰথমে যিটো অৱস্থাত আছিল তাতকৈ আমি যথেষ্ট মানে উন্নতি কৰিবৰ চেষ্টা কৰিছোঁ। উন্নতি হৈছে বুলি নকওঁ, উন্নতি কৰিবৰ চেষ্টা কৰিছোঁ, আৰু প্ৰত্যেক বছৰে আমি কিবা নহয় কিবা এটা ডেভেলপমেণ্টেল কাম কৰি আছোঁ। তাৰোপৰি স্থানীয় ৰাইজৰ কিছুমান সমস্যাৰ আমি সমাধান কৰিবৰ কাৰণেও চেষ্টা কৰিছোঁ, যাতে সমাজখনৰ এটা উন্নতি হওক আৰু সমাজৰ প্ৰত্যেক বৰ্গৰ মানুহৰ যাতে সৰ্বসন্মতিভাৱে উন্নতি হওক। ভালকৈ অসমীয়াবিলাকো ক'ব নাজানো, তথাপিও সহায় কৰা এইখিনি আমি কৰি আছোঁ। আমাৰ কমিটিত কৰিলে আগবাঢ়ি যোৱা, সেই হিচাপত আমি অলপমান সহায়ৰ হাত আগবঢ়াব চেষ্টা কৰিছোঁ। আৰু মই গোটেই ৰাইজক এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে যিমান পাৰে আমাৰ লগত সমভাগী হৈ পেলাই ওতঃপ্ৰোতভাৱে এই মন্দিৰৰ লগত জড়িত হওক। অকল চান্দা দিয়াৰ কথাই নহয়, মানে মানুহবিলাক আহিলেও আমাৰ ভাল লাগেতো, সেইমতে হেৰি কৰিলে আমাৰ এই মন্দিৰৰ সৰ্বাংগীন উন্নতি হ'ব, সেইটোৱে আশা কৰিলোঁ।
আজিৰ এই বিশেষ দিনটো আচলতে যি পবিত্ৰ শিৱৰাত্ৰি এই শিৱৰাত্ৰিৰ দিনটোক আচলতে শিৱ পূজাৰ আটাইতকৈ ডাঙৰ উৎসৱ বুলি গণ্য কৰা হয় সকলোৱে আচলতে উপবাসে থাকি শিৱলিংগলৈ বুলি গাখীৰ বেলপাত আদি বিভিন্ন বস্তু আগবঢ়ায় লগতে সকলোৱে আজি উজাগৰে নিশা কটাই শিৱ বাবাক পূজা কৰাৰো পৰিলক্ষিত হ'ব আচলতে যজ্ঞ অনুষ্ঠিত হ'ব লগতে সকলোৱে যিবোৰ নিয়মাৱলী আছে নিয়মাৱলীৰ মাজেৰে আজি নিশাৰ ভাগৰ পৰা পুৱাৰ ভাগলৈকে পূজাৰ যি সময় আছে সেই সময়লৈকে সকলোৱে খুব সুন্দৰভাৱে আশীৰ্বাদ গ্ৰহণ কৰিব সেৱা আগবঢ়াব আৰু এইখিনিতে শেষত ক'ব লাগিব আজি আমাৰ এই প্ৰতিবেদনৰ যোগেদি প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে আমি পুনৰবাৰ সুখ সমৃদ্ধি বৃদ্ধি পোৱাৰ লক্ষ্যৰে সকলোলৈ পুনৰবাৰ জনাইছোঁ শ্ৰী শ্ৰী মহাশিৱৰাত্ৰিৰ অলেখ শুভকামনা ধন্যবাদ আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কাম আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ প্ৰজেক্টৰ কাম সিমেন্ট ফেক্টৰী ডাঙৰ ডাঙৰ ব্ৰিজ ৰিফাইনাৰী প্লাণ্টকে আদি কৰি যিকোনো কনষ্ট্ৰাকশ্যনৰ কামৰ বাবে প্ৰয়োজন হয় ভিন্ন টাইপৰ ক্ৰেন সাৰ্ভিসৰ গতিকে এতিয়াই যোগাযোগ কৰক ক্ৰেনেক্স ক্ৰেন হায়াৰিঙক য'ত ক্ৰেন এভেইলেবল আপ টু 500 টনছ কেপাচিটি যোগাযোগ নম্বৰ 0361405218 অথবা 9101145560 অথবা 9085099815 ঠিকনা ঘোষ এপাৰ্টমেণ্ট ৰুম নং 2 2nd floor opposite Guwahati Refinery main gate Nunmati